আলহামদুলিল্লাহ আমি মক্কা উমরা কৰিবলৈ আহিছিলোঁ। আমাৰ 3টা উমৰা সম্পূৰ্ণ হৈ গ'ল আৰু আজি এতিয়া মক্কাৰ পৰা মদিনা অভিমুখে ৰাওনা হৈছোঁ। আপোনালোক সকলোৱে চফৰৰ দোৱাটো পঢ়ি লওক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। তাৱাক্কালতু আলাল্লাহ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। সুবহানাল্লাযী সাখখারা লানা হাযা ওয়া মা কুন্না লাহু মুকরিনিন ওয়া ইন্না ইলা রাব্বিনা লা মুনকালিবুন। আমি এতিয়া মদিনা অভিমুখে ৰাওনা হৈছোঁ। আপোনালোকে সকলোৱে সুগন্ধি ব্যৱহাৰ কৰিব পাৰিব ইনশাআল্লাহ। আমাৰ আকাম আমাৰ নাই যিহেতু, আৰু সুগন্ধি ব্যৱহাৰ কৰাটো সুন্নত হয়। আতর লৈ সুগন্ধি লৈ আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা জিয়াৰত কৰিবলৈ যাওঁ ইনশাআল্লাহ অহাকালি। গতিকে এতিয়া যিমান পাৰে সিমান আপোনালোকে মদিনা অভিমুখে যাই থকা অৱস্থাত দৰুদ পাঠ কৰিব। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা মাওলানা মুহাম্মদ। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মদ ওয়া আলা আলি মুহাম্মদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। যিমান পাৰে আপোনালোকে দৰুদ পাঠ কৰি যাই থাকিব। দৰুদ পাঠৰ ফজিলত আছে। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰোজা জিয়াৰত কৰিবৰ কাৰণে ৰোজা জিয়াৰতৰ নিয়তেৰে আমি মদিনা অভিমুখে ৰাওনা হৈছোঁ। গতিকে যিমান পাৰে সিমান বেছি বেছি আপোনালোকে দৰুদ পাঠ কৰি যাব। ইনশাআল্লাহ আমি সকলোৱে দৰুদ পাঠ কৰিম আৰু আল্লাহ আমাৰ এই সকলোবিলাক ইবাদত আৰু জিয়াৰত আল্লাহ কবুল কৰক। আমিন।